ভাৰতবাসী সনাতন ধৰ্মী লোকসকলৰ অতীতত ৫০০ বছৰৰ অশেষ ত্যাগ আৰু কৃতিত্বৰ সমল অযোধ্যাত শ্ৰী শ্ৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ ২২ জানুৱাৰী সোমবাৰৰ দিনটোত সমগ্ৰ ভাৰতবাসী তথা অসমৰ সনাতন ধৰ্মী লোকসকলৰ বাবে বৰ্তমানেই নহয় ভৱিষ্যতৰ বাবেও চিহ্নিত আৰু প্ৰতিষ্ঠিত এটা বিশেষ দিন হিচাপে উল্লেখনীয় আৰু চিৰস্মৰণীয় হৈ ৰ'ব। অযোধ্যাত শ্ৰী শ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সৈতে সংগতি ৰাখি শ্ৰী সত্যনাৰায়ণ ঠাকুৰবাৰী মন্দিৰ পৰিচালনা সমিতি আৰু অন্তৰাত্মা সহযোগী অনুষ্ঠান মাধৱ সংস্কৃতি ন্যাসৰ সৌজন্যত মধ্য অসম নগাঁও হৈবৰগাঁও লাওখোৱা ৰোড স্থিত শ্ৰী সত্যনাৰায়ণ ঠাকুৰবাৰী মন্দিৰ প্ৰাংগণত সেই দিনটোতে ধাৰ্মিক কাৰ্যসূচীৰে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ মহোৎসৱ পালন কৰা হয়। আৰম্ভণিতে শ্ৰী শ্ৰী ৰামৰ প্ৰাণ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি ধৰ্মপ্ৰসাদ গোস্বামীৰ পৰিচালনাত তেখেতৰ এটি কুৰাচাৰে আৰম্ভ কৰা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানটোত অজয় মাহাতো নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ সংগীত শিক্ষক সন্তোষ যাদৱ, পৱন শৰ্মা, মুকুতা ৰাজা আৰু আৰাধনা মাহাতোৰ ভজন কীৰ্তনেৰে সমগ্ৰ অনুষ্ঠানটো এক উৎসৱমুখৰ কৰি তোলে। অসমৰ এখন লেখত ল'বলগীয়া কাকতৰ নগাঁৱৰ বিশিষ্ট সাংবাদিক সৰবৰাহী কবি ভজন কীৰ্তনৰ সুগায়ক অজয় মাহাতোৱে আঁত ধৰা অনুষ্ঠানটোৰ সতে একাত্মবোধৰ গুৰি ধৰোতা বিনোদ খেতাৱত, ডক্টৰ শংকৰ আগৰৱালা, ৰঞ্জিত লোহিয়া, ৰজনী শৰ্মা, প্ৰফুল্ল বৰা, ব্ৰজেন কাকতি, ডক্টৰ ধনঞ্জয় কুষ্ট্ৰে, সুমিত চৰকাৰ, ৰক্তিম শৰ্মা, শংকৰ দেৱনাথ আৰু কবি গুণকান্ত শৰ্মাকে প্ৰমুখ্য কৰি প্ৰায় শতাধিক বিশিষ্ট লোকৰ উপস্থিতিত নগাঁৱৰ পৰা অযোধ্যালৈ কৰ সেৱা কৰিবলৈ যোৱা ৰজনী শৰ্মা, প্ৰফুল্ল গোস্বামী, সমেন্দু বিশ্বাস, সুমিত চৰকাৰ, সমীৰণ দে, ৰক্তিম শৰ্মা, শংকৰ দেৱনাথ, প্ৰণৱ বৰা, অজয় মাহাতো, ডক্টৰ ধনঞ্জয় কুষ্ট্ৰে, ভৱেন্দ্ৰনাথ মেধিৰ সতে আৰু বহুগৰাকী লোকক কৰ সেৱা সম্বৰ্ধনা জনোৱাৰ উপৰিও বিনোদ খেতাৱত, ডক্টৰ শংকৰ আগৰৱালা, ৰঞ্জত লোহিয়া, ধৰ্মপ্ৰসাদ শৰ্মা, কবি গুণকান্ত শৰ্মা, ডক্টৰ লীলাৱতী কুষ্ট্ৰে, ডক্টৰ ত্ৰিবেণী বৰা শইকীয়াকে প্ৰমুখ্য কৰি বহুগৰাকী বিশিষ্ট ব্যক্তিক শ্ৰীৰাম অংকিত মমেণ্ট প্ৰদানেৰে সন্মানিত কৰা হয়। চৌব্বিছটা খুঁটা আৰু বিলত ফুটিব আৰু সেই খুঁটাবিলাকৰ এটা খুঁটা বনাই লক্ষ্ণৌ বিধানসভা সন্মুখত হজৰত মল পাৰ্কত বিশাল হিন্দু সন্মিলনত এই শ্বহীদসকলৰ চিত্ৰবিলাক অংকন কৰিছিলোঁ 84 চনত। ৭৪ বাৰ সংঘৰ্ষত 2,56,000 মুলায়ম সিং চৰকাৰৰ দিনলৈকে 2,56,000 মানুহ এই মন্দিৰ উদ্ধাৰ কাৰণে তাত শ্বহীদ হৈছিল। নিউজ ডেস্ক খবৰ লাইভ।